নমস্কাৰ। আজিৰ পৰা বহু কোটি বছৰ আগতে এই পৃথিৱীত আমাৰ মানুহৰ নিচিনাই এটা সময়ত ডাইনাছৰবোৰে ৰাজত্ব কৰিছিলে। প্ৰায় 14,000 কোটি বছৰ এই পৃথিৱীখনত ডাইনাছৰে ৰাজত্ব কৰি আছিলে। ডাইনাছৰ আছিল সেইটো সময়ৰ আটাইতকৈ উন্নত জীৱ। কিন্তু হঠাৎ এনেকুৱা কি হ'ল, ডাইনাছৰবোৰ পৃথিৱীৰ পৰা কেনেকৈ নোহোৱা হৈ গ'ল? এই বিষয়ে জানিবৰ কাৰণে আমি বহু কোটি বছৰ পিছলৈকে যাব লাগিব। তেনেহ'লে বলক আপোনালোকক লৈ যাওঁ 65 বিলিয়ন বছৰ আগৰ দিনলৈ। আজিৰ পৰা 6.5 কোটি বছৰ আগলৈকে বতৰ প্ৰায় গতানুগতিক আছিলে। চাৰিওফালে ডাঙৰ ডাঙৰ গছ-গছনি, ডাইনাছৰৰ চিঞৰ, চৰাই-চিৰিকটিৰ মাত আদি সকলো ঠিকে চলি আছিলে। কিন্তু তেতিয়াৰ পৰা 10 কোটি বছৰ আগতেই ডাইনাছৰৰ ধ্বংসৰ কাম আৰম্ভ হৈ গৈছিলে। কাৰণ সুদূৰ সৌৰজগতত 10 কোটি বছৰ আগতেই এটা সৰু উল্কাপিণ্ড পৃথিৱীৰ ফাললৈকে আহি আছিলে। সেই সৰু উল্কাপিণ্ডটোৱে মংগল গ্ৰহ আৰু বৃহস্পতি গ্ৰহৰ মাজত থকা এটা ডাঙৰ উল্কাপিণ্ডক আহি খুন্দা মাৰিছিলে। আৰু সেই খুন্দাটোৰ ফলত ডাঙৰ উল্কাপিণ্ডটোৰ অৰ্থাৎ এষ্ট্ৰইডটোৰ দিশ সলনি হৈছিলে। আৰু দিশ সলনি হোৱাৰ কাৰণে সেই ডাঙৰ এষ্ট্ৰইডটো আহি পোনে পোনে পৃথিৱীৰ ফালে গতি কৰিছিলে। যেতিয়া এই উল্কাপিণ্ডটো চন্দ্ৰৰ পৰা 3,84,000 কিলোমিটাৰ দূৰত আছিল, অকণমান ডিষ্টেঞ্চৰ কাৰণে উল্কাপিণ্ডটো চন্দ্ৰত খুন্দা নালাগিলে। আৰু তাৰ ফলত উল্কাপিণ্ডটো আহি পৃথিৱীৰ ফালে ঢাল খালে। উল্কাপিণ্ডটো পৃথিৱীৰ বায়ুমণ্ডলত সোমোৱাৰ লগে লগে এক ভয়ানক প্ৰকাণ্ড জুইৰ টুকুৰাৰ ৰূপ ল'লে। আৰু সেই জুইৰ টুকুৰাৰ উজ্জ্বল ইমানেই বেছি আছিল যে সেই টুকুৰাটোৰ উজ্জ্বলতা দেখিয়ে পৃথিৱীত থকা বহুতো জীৱ জন্তু সেইটো সময়তে অন্ধ হৈ পৰিছিলে। আৰু কিছুমান জীৱ জন্তু এনেকুৱাও আছিল যে সেই জুইৰ টুকুৰাটোৰ অৰ্থাৎ উল্কাপিণ্ডটোৰ তাপ সহ্য কৰিব নোৱাৰি সেইটো সময়তে মৃত্যুবৰণ কৰিছিলে। কিছু সময় পিছতে সেই উল্কাপিণ্ডটো মেক্সিকোত থকা এটা দাঁতিত আহি খুন্দা খাইছিলে। আৰু খুন্দা খাই এক প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছিলে। আৰু সেই গাঁতত যেতিয়া তাত থকা যিমানবোৰ ধাতু আছিলে, সেই ধাতুবোৰ মানে কেইবা লাখ ধাতু পৃথিৱীৰ বায়ুমণ্ডলত উপৰি পৰিছিলে। পৃথিৱীত খুন্দা খোৱাৰ 16 মিনিট 40 ছেকেণ্ড মান পিছত পৃথিৱীৰ ভূভাগত এক ভয়ানক কম্পনৰ সৃষ্টি হয়, অৰ্থাৎ ভূমিকম্পৰ সৃষ্টি হয়। আৰু এই ভূমিকম্পৰ ফলতে নদীসমূহ, সাগৰসমূহৰ এক ডাঙৰ ঢৌৰ সৃষ্টি হয়। আৰু এই ঢৌবোৰ সময়ৰ লগে লগে চুনামীৰ সৃষ্টি হয়। আৰু এই চুনামীয়ে পৃথিৱীৰ মাটি অংশত থকা সকলোবোৰ জীৱ জন্তু, গছ গছনি সকলোবোৰ ধ্বংস কৰি পেলায়। আৰু এই খুন্দাটোৰ ফলত পৃথিৱীৰ ভূগৰ্ভত যিবোৰ আগ্নেয়গিৰি শান্ত হৈ আছিল সেইবোৰ উত্তপ্ত হৈ পৰে। আৰু সেই আগ্নেয়গিৰিসমূহ বেলেগ বেলেগ ঠাইত বিস্ফোৰণ ঘটি বিভিন্ন জীৱ জন্তুৰ লগতে ডাইনাছৰসমূহৰ ধ্বংসৰ সৃষ্টি কৰি দিয়ে। বিস্ফোৰণৰ প্ৰকোপ ইমানেই বেছি আছিল, ৰেডিয়েশ্যন ইমানেই বেছি আছিল যে এই ৰেডিয়েশ্যনৰ 800 কিলোমিটাৰ ৰেডিয়েশ্যনত থকা দূৰত্বত থকা যিমানবোৰ প্ৰাণী আছিলে, যিমানবোৰ গছ গছনি আছিলে, সকলোবোৰ জ্বলি ছাই হৈ গৈছিলে। এই ৰেডিয়েশ্যনৰ পৰা মাটিত থকা জীৱবোৰ ধ্বংস হৈছিলে সঁচা কথা, কিন্তু আকাশত উৰি থকা সেই ডাইনাছৰবোৰ ধ্বংস হোৱা নাছিলে। কিন্তু দুৰ্ভাগ্যৰ কথা এইটোৱে যে যিবোৰ ধাতু আকাশত উৰি গৈছিলে, উপৰি গৈছিলে, সেই ধাতুবোৰ কিছু সময় পিছত অৰ্থাৎ 40 মিনিটমান পিছত শিল বৰষুণ হয়, জুইৰ নিচিনা বৰষুণ হয়, আকৌ তলতে সৰি পৰিছিল মাধ্যাকৰ্ষণ শক্তিৰ কাৰণে। এই জুইৰ বৰষুণৰ পৰাই আকাশত যিমানবোৰ চৰাই চিৰিকটি লগতে ডাইনাছৰ উৰি আছিলে, এই সকলোবোৰ মৃত্যু হৈছিলে। সেইটো সময়ত পৃথিৱীখনত জুই, বিস্ফোৰণ আৰু ধূলিৰ ডাঠ কলা অন্ধকাৰে পৃথিৱীখনক আৱৰি ধৰিছিলে, যাৰ ফলত পৃথিৱীৰ ভিতৰত সূৰ্যৰ ৰশ্মি আহিব পৰা নাছিলে। আৰু সেই ফলস্বৰূপে সূৰ্যৰ ৰশ্মি নোপোৱাৰ কাৰণে
পৃথিৱীখনৰ ভিতৰত বিভিন্ন ধৰণৰ বিষাক্ত গেছ জমা হৈ গৈছিলে আৰু সেইকাৰণে যিবোৰ ডাইনাছৰ জীয়াই আছিলে, যিবোৰ গছ গছনি জীয়াই আছিলে, সেই বিষাক্ত গেছসমূহৰ কাৰণে সেই সকলোবোৰ ধ্বংস হৈ গৈছিলে লাহে লাহে। এই বিস্ফোৰণৰ ফলত প্ৰায় 90% ডাইনাছৰৰ প্ৰজাতি ধ্বংস হৈ গৈছিলে। মাত্ৰ 10% প্ৰাণী এনেকুৱা আছিলে যিবোৰ মাটিৰ তলত বা পানীৰ ভিতৰত আছিলে। আৰু সিহঁতে যিবোৰ ডাইনাছৰ মৰি গৈছিলে, সেই ডাইনাছৰৰ মাংস খাই জীৱন নিৰ্বাহ কৰি আছিলে। কিন্তু এটা কথা সঁচা, ডাইনাছৰৰ পতন হ'ল সঁচা কথা, কিন্তু ইয়াৰে পিছত কিছুমান এনেকুৱা জীৱ জন্তু উৎপত্তি হ'ল যাৰ পৰা আমি সৃষ্টি হ'লোঁ। আৰু বন্ধুসকল, এনেকৈ এই বিস্ফোৰণৰ ফলত, মহাপ্ৰলয়ৰ ফলত ডাইনাছৰৰ ধ্বংস হ'ল আৰু আমাৰ মানুহৰ সৃষ্টি হ'ল। গতিকে আমাৰ মানুহৰ কেনেকৈ সৃষ্টি হ'ল এইটো জানিবৰ কাৰণে অলপ অপেক্ষা কৰিব লাগিব এইটো ভিডিঅ'ৰ নেক্সট পাৰ্টলৈকে। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে শ্বেয়াৰ কৰিব। ধন্যবাদ।